অম্বুবাচী মেলা সমাপ্ত হোৱাৰ পিছত বহু মানুহে নিজৰ ঘৰ দুৱাৰ পূজা ঘৰ কেনেকৈ শুদ্ধি কৰিব লাগে এই সম্পৰ্কে বিশেষভাৱে জ্ঞাত নহয়। আমাৰ পূৰ্বপুৰুষসকলে বিশ্বাস কৰিছিল যে অম্বুবাচীৰ এই বিশেষ সময়ছোৱাত অন্ততঃ ঘৰখন পবিত্ৰ কৰা, নিজৰ পূজা ঘৰ পবিত্ৰ কৰা, নামঘৰ হওক বা তুলসী তল হওক শুদ্ধি কৰি উৰ্জাবান কৰি তোলা অত্যন্ত মংগলজনক। নমস্কাৰ বন্ধুসকল, আজিৰ এই আলোচনাত অম্বুবাচী মেলাৰ আধ্যাত্মিক তাৎপৰ্য, ঘৰ শুদ্ধি কৰাৰ প্ৰচলিত নিয়ম, কেনেকৈ নেতিবাচক শক্তি ঘৰখনৰ পৰা দূৰ কৰি ইতিবাচক শক্তি দ্বাৰা আমাৰ ঘৰখনৰ শক্তি, সমৃদ্ধি আৰু সুখৰ বাট মুকলি কৰিব পাৰি এই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰিয় বন্ধুসকল, অম্বুবাচী মেলা কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই হৈছে প্ৰকৃতি আৰু শক্তিৰ এক গভীৰ দৰ্শনৰ প্ৰতীক। এই সময়ছোৱাত মাতৃশক্তিৰ এক বিশেষ ৰূপৰ পূজা কৰা হয়। বিশ্বাস কৰা হয় যে এই সময়ত ভূমি, প্ৰকৃতি আৰু সৃষ্টি শক্তিৰ এক নতুন ৰূপ লাভ কৰে। এই উৎসৱে আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে, বিশ্ৰাম, পুনৰ জাগৰণ আৰু নতুন সূচনা, যাৰ দ্বাৰা যিদৰে প্ৰকৃতিয়ে নিজৰ শক্তিক পুনৰ সংগ্ৰহ কৰে, ঠিক তেনেদৰে মানুহেও নিজৰ ঘৰখন, নিজৰ মনটো, জীৱনৰ উৰ্জা পুনৰ সজীৱ কৰি তোলাৰ চেষ্টা কৰে। আমি বাস কৰা ঘৰখন কেৱল ইটা, বালি আৰু চিমেণ্টেৰে গঢ়া এটা ঘৰ নহয়, ই আমাৰ জীৱনৰ শক্তি কেন্দ্ৰ, য'ত আমি হাঁহো, য'ত আমি কান্দো, য'ত আমি প্ৰাৰ্থনা কৰোঁ, য'ত আমি সপোন দেখোঁ। সেইবাবেই ঘৰখনৰ পৰিৱেশ, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আধ্যাত্মিক উৰ্জাৰ দ্বাৰা আমাৰ মানসিক অৱস্থাৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। ঘৰত অশান্তি, উদ্বেগ, ক্লান্তি বা মনোবলহীনতা বাঢ়ি থাকিলে বহুতে ইয়াক নেতিবাচক শক্তিৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰে। সেইকাৰণে অম্বুবাচীৰ অন্তত ঘৰখন শুদ্ধি কৰাৰ প্ৰথা যুগে যুগে প্ৰচলিত হৈ আহিছে। সেইবাবে আমি আমাৰ ঘৰখন কেনেকৈ শক্তিবান কৰিব পাৰোঁ, উৰ্জাবান কৰিব পাৰোঁ এই সম্পৰ্কে আজি জানিবলৈ চেষ্টা কৰিম। সকলোতকৈ আগতে আমাৰ ঘৰখন সুন্দৰকৈ পৰিষ্কাৰ কৰি ল'ব লাগে। চুক কোণ, বাৰাণ্ডা, খিৰিকী, দুৱাৰ, পূজাঘৰ, পাকঘৰ সকলো ঠাই যত্ন সহকাৰে চাফা কৰিব লাগে। ধূলি, মাকতি, অপ্ৰয়োজনীয় সামগ্ৰী আৰু বহুদিন ধৰি ব্যৱহাৰ নকৰা বস্তুসমূহ আঁতৰাই থ'ব লাগে। পুৰণি আৰু অপ্ৰয়োজনীয় বস্তুবোৰ বহু সময়ত মানসিক বোজাৰ প্ৰতীক হৈ পৰে। পৰিষ্কাৰ ঘৰ মানেই সতেজ শক্তিৰ বাবে মুকলিৰ পথ। বহু পৰিয়ালত ঘৰ শুদ্ধিৰ বাবে গংগাজল ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। যদি গংগাজল আপোনাৰ ঘৰখনত আছে, তেন্তে শুদ্ধ পানীত তুলসীৰ পাত, ফুলৰ পাপৰি মিহলাই আমি ঘৰখন পৰিষ্কাৰ কৰিব পাৰোঁ। এই পানী ঘৰৰ চুকে কাণে ছটিয়াই দিয়াৰ ফলত আমাৰ ঘৰখন পবিত্ৰ যেন লাগে আৰু মনবিলাক ভাল লাগে। বিশ্বাস কৰা হয় যে ইয়াৰ দ্বাৰা পবিত্ৰতা আৰু ইতিবাচক শক্তিৰ বৃদ্ধি পায়। সন্ধিয়াৰ সময়ত ঘৰৰ সকলো কোঠাত ধূপ বা সুগন্ধি ধূনা আমি ব্যৱহাৰ কৰিব লাগে। চন্দন, অগৰু, লোবান বা ধূপকাঠিৰ সুগন্ধিয়ে আমাৰ মন শান্ত কৰে। এটা ঘিউৰ দীপ বা এগছি তেলৰ বন্তি আমি পূজা ঘৰত স্থাপন কৰিব লাগে। জুইৰ পোহৰেৰে আন্ধাৰ দূৰ কৰাৰ দৰেই জীৱনৰ নেতিবাচক চিন্তাবোৰকো দূৰ কৰাৰ ক্ষেত্ৰত এই বন্তিগছে আমাৰ মন পবিত্ৰ কৰি ঘৰখনলৈ উৰ্জাবান শক্তি কঢ়িয়াই আনে। পূজা ঘৰটো বিশেষভাৱে পৰিষ্কাৰ কৰাটো আমাৰ অতি প্ৰয়োজন। দেৱ-দেৱীৰ ছবি আৰু মূৰ্তি চাফা কাপোৰেৰে মচি চাফ চিকুণ কৰিব লাগে। পৰাপক্ষত যদি আমি পাৰোঁ তেনেহ'লে সেই বস্তুসমূহ সুন্দৰ পানীৰে চাফা কৰি ধুব লাগে। তাজা ফুল, তুলসী পাত আৰু প্ৰসাদ নিবেদন কৰিলে বেছি ভাল। মন্ত্ৰপাঠ, নাম প্ৰসংগ আৰু ভজনৰ সুৰেৰে ঘৰৰ পৰিৱেশ অধিক শান্ত আৰু মধুৰ কৰি তোলে। তুলসীক ভাৰতীয় সংস্কৃতিত পবিত্ৰতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। ঘৰৰ বাৰাণ্ডাত বা চোতালত তুলসী গছ থাকিলে অন্ততঃ এগছি বন্তি জ্বলাই আমি সেৱা পূজা কৰিবলৈ চেষ্টা কৰিব লাগে। তুলসীৰ সেউজীয়া উপস্থিতিৰ বাবেই মনলৈ সতেজতা আহে, আমাৰ অন্তৰত ঈশ্বৰৰ ভক্তি কঢ়িয়াই আনে। ঘৰখন শুদ্ধি কৰাটো কেৱল বাহ্যিক কাম নহয়, আভ্যন্তৰীণ শুদ্ধিও সমানেই আমি গুৰুত্ব দিওঁ। সেয়েহে ঘৰ শুদ্ধ কৰা আৰু আমাৰ মন শুদ্ধ কৰা দুয়োটা কামেই আমি কৰিবলৈ চেষ্টা কৰিব লাগে। পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম, চেনেহ, সন্মান আৰু সৌন্দৰ্য বঢ়াবৰ কাৰণে আমি এইখিনি কৰাটো অত্যন্ত প্ৰয়োজন। অপ্ৰয়োজনীয় কাজিয়া
সংৰাগৰ বাক্য আৰু নেতিবাচক চিন্তা আমি এৰি চলিব লাগে। মিঠা কথা বহু সময়ত যিকোনো পূজাৰ তুলনাত অধিক শক্তিশালী হৈ উঠে। সকলো ঘৰতে একে ধৰ্মীয় পদ্ধতি নাথাকিলেও আমি অন্তত প্ৰাৰ্থনা, ধ্যান, নাম স্মৰণ এইসমূহৰ দ্বাৰা আমাৰ মন পবিত্ৰ কৰাৰ এক আহিলা গুৰুজনাই আমাৰ হাতত দি গৈছে। প্ৰত্যেক দিনে কেইমিনিটমান সময় আমি ঈশ্বৰক স্মৰণ কৰা আমাৰ মানসিক স্থিতি অত্যন্ত ভাল হয়। শান্ত মনেই ইতিবাচক শক্তিৰ আটাইতকৈ ডাঙৰ উৎস। আমাৰ সংস্কৃতিত দানক মহৎ কৰ্ম বুলি ধৰা হয়। অম্বুবাচীৰ পিছত সামৰ্থ্য অনুসৰি দৰিদ্ৰ, অভাৱী আৰু প্ৰয়োজনীয় লোকসকলক আমি সহায় কৰিব লাগে। যিসকল লোকে অভাৱত থাকে তেওঁলোকক সহায়ৰ প্ৰয়োজন হয়, তেওঁলোকক আমি সহায় কৰিব লাগে। এগৰাকী যিসকলে মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁলোকক আমি এসাঁজ খাদ্য দিবলৈ চেষ্টা কৰিব লাগে। দান আৰু সহমৰ্মিতাই মানুহৰ জীৱনলৈ আশীৰ্বাদ কঢ়িয়াই আনে। বহুতে ভাবে উৰ্জাবান মানেই কোনো অলৌকিক বস্তু, কিন্তু এই কথা সঁচা নহয়। আচলতে উৰ্জা বহু ক্ষেত্ৰত আমাৰ মানসিক অৱস্থা, পৰিৱেশ আৰু আচৰণৰ সৈতে জড়িত হৈ থাকে। যেতিয়া ঘৰ পৰিষ্কাৰ হয়, যেতিয়া পৰিয়ালত হাঁহি থাকে, যেতিয়া হৃদয়ত ভক্তি থাকে, যেতিয়া মানুহৰ মাজত বা ঘৰখনৰ আটাইকেইজনৰ মাজত মৰম চেনেহ থাকে, তেতিয়াই ঘৰখন স্বাভাৱিকভাৱে উৰ্জাবান হৈ উঠে। শান্ত ঘৰেই সুখী জীৱনৰ আধাৰ। অন্ধবিশ্বাসত বিশ্বাস নকৰি সদায় বিবেক আৰু জ্ঞানৰ সহায় ল'ব লাগে। ধৰ্মীয় আচাৰ অনুষ্ঠানক আধ্যাত্মিক অনুশাসন আৰু মানসিক শান্তিৰ উৎস হিচাপে গ্ৰহণ কৰিব লাগে। ঘৰ শুদ্ধিৰ মূল উদ্দেশ্য হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতা, শৃংখলতা, ইতিবাচক আৰু মানসিক সুস্থতা। প্ৰিয় বন্ধুসকল, অম্বুবাচী মেলা সমাপ্তিৰ লগে লগে নতুন আশাৰ সূচনা হয়। ঘৰখন পৰিষ্কাৰ কৰিব লাগে, মন পবিত্ৰ কৰিব লাগে, সম্পৰ্কবোৰৰ মধুৰতা বঢ়াব লাগে আৰু পুৱা গধূলি ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা কৰি আমাৰ জীৱন আলোকিত কৰিব লাগে। প্ৰকৃততে ঘৰখন উৰ্জাবান, শক্তিময় আৰু মংগলময় হৈ উঠে এইখিনি সময়তেই। আমি এই সময়ছোৱাতেই ঘৰখনক উৰ্জাবান কৰাৰ লগে লগে আমাৰ গৃহত অপায় অমংগল আঁতৰি যাব। ঘৰখনৰ উপাৰ্জনৰ ক্ষেত্ৰত বাধাসমূহ দূৰ হ'ব আৰু ঘৰখনলৈ লক্ষ্মীৰ আগমন হ'ব। মাতৃশক্তি আমি সদায় আমাৰ শিৰত ৰাখিব লাগে। আমাৰ ঘৰত থকা মহিলাসকলক আমি মাৰ লগত তুলনা কৰোঁ। সেয়েহে মাতৃয়ে হওক বা ভগ্নীয়ে হওক, সকলোকে আমি পৰাপক্ষত এযোৰ কাপোৰ দি তেওঁলোকক সন্মান কৰিবলৈ চেষ্টা কৰিব লাগে। প্ৰিয় বন্ধুসকল, আপুনি অম্বুবাচীৰ দিনাখনি যিসমূহ আলহী আহে বা কোনো ওচৰ চুবুৰীয়া আহে, তেওঁলোকক মিঠা মাতেৰে আপোনাৰ ঘৰখনলৈ আদৰণি জনাব লাগে। তেওঁলোকৰ মাজত চাহ জলপানৰ সৈতে তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিব লাগে আৰু তেওঁলোকৰ আশীৰ্বাদ যাতে আপোনাৰ ঘৰখনত সদায় থাকে তাৰ প্ৰতি আপুনি তেওঁলোকৰ মাজত মৰমীয়া কথা বাৰ্তাৰে সৈতে আলোচনা কৰিবলৈ চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱৰ সৈতে আপোনালোকৰ মৰম আদৰ বৃদ্ধি হয়। প্ৰিয় বন্ধুসকল, মাতৃশক্তিৰ কৃপা আপোনালোকৰ ওচৰত সদায় বৰ্ষিত হৈ থাকক। আপোনাৰ ঘৰখনলৈ সুখ আহক, আপোনাৰ জীৱনলৈ শান্তি আহক আৰু আপোনাৰ পৰিয়াললৈ সমৃদ্ধি বৈ আহক। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ বন্ধুবৰ্গৰ মাজত অম্বুবাচীৰ মেলাৰ কিছু সাম্য জ্ঞান তেওঁলোককো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি বেল আইকনটো টিপি ৰাখিবলৈ নাপাহৰিব। পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।